মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 9 আৰু পাঠৰ নাম হৈছে কি পূৰণ। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মন দি শুনিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, ৰিহনে এখন সৰু পাচলি বাগিচা সাজিছে। আজৰি সময়ত ৰিহনে বাগিচাত সময় কটায়। ৰিহনৰ পাচলি বাগিচাত কি কি পাচলি আছে চাও আহা। এই ল'ৰাজনৰ নাম হৈছে কি ৰিহন। এইখন হৈছে ৰিহনৰ মানে পাচলি বাগিচা। এতিয়া আমি ৰিহনৰ পাচলি বাগিচাত কি কি আছে আমি চাম। এতিয়া পাচলি বাগিচাখনত মুঠ কেইজোপা পাচলি গছ আছে চাও আহা। বিলাহীৰ গছ আছে 3 জোপা। তাৰপিছত বেঙেনাৰ গছ আছে 3 জোপা। ভেন্দিৰ গছ আছে কিমান 3 জোপা। আৰু জলকীয়াৰ গছ আছে কিমান 3 জোপা। মুঠ গছ কিমান হ'ব? এই সকলোবোৰ কি কৰিম আমি যোগ কৰিম। 3 যোগ 3 যোগ 3 যোগ 3 মানে আমি 4টা 3 যোগ কৰিম। যোগ কৰিলে কিমান হ'ব? 12 জোপা। 3 জোপাকৈ 4 বিধ পাচলিৰ মুঠ 12 জোপা পাচলি গছ আছে। তাৰপিছত কি কৈছে, প্ৰতিজোপা বেঙেনা গছত 2টাকৈ বেঙেনা আছে। গতিকে মুঠ বেঙেনা কিমান হ'ব? 2 যোগ 2 যোগ 2 সমান কিমান 6। মানে বেঙেনাৰ গছ কেইটা আছে? 3টা। কেইটা আছে বেঙেনাৰ গছ? 3টা। 3টা গছত এটাতে কেইটাকৈ আছে বেঙেনা? 2টাকৈ। ইয়াত 2টা, ইয়াত 2টা, ইয়াত 2টা। তেনেহ'লে মুঠ কেইটা হ'ল? কিমান হ'ব? 6টা। বা 2টাকৈ 3ডাল গছত 6টা বেঙেনা। বা 2 পূৰণ 3 মানে 2 3 গুণ কিমান হয়? 6। এতিয়া তোমালোকে ওপৰত দেখুৱাৰ ধৰণে জলকীয়া আৰু ভেন্দি কেইটাকৈ আছে গণনা কৰি লিখা। 3টাকৈ 3টা জলকীয়াৰ গছত মুঠ 3 যোগ 3 যোগ 3 সমান 9টা জলকীয়া আছে। তোমালোকে ওপৰত ছবিখনত চাবা জলকীয়াৰ গছ কেইটা আছে? 3টা আছে। এটা 2টা 3টা। আৰু এটাকৈ জলকীয়াৰ গছত কেইটা আছে? এটাকৈ জলকীয়াৰ গছত মানে 3টাকৈ জলকীয়া আছে। তেনেহ'লে 3টা গছত মুঠ জলকীয়া কেইটা হ'ব? ইয়াত 3টা, ইয়াত 3টা। কেইটা হ'ল? 6টা। 6টা আৰু 3 কিমান হ'ব? 9টা। তেনেহ'লে মুঠ জলকীয়া কেইটা আছে? 9টা আছে। এইটো আমি এনেকৈও লিখিব পাৰোঁ। 3 3 গুণ কিমান হয়? 3 3 গুণ মানে 9। তাৰপিছত 4টাকৈ 3টা ভেন্দিৰ গছত মুঠ কিমান? 4 যোগ 4 যোগ 4 সমান 12টা ভেন্দি আছে। তোমালোকে ওপৰত ছবিখনত চাবা যে ভেন্দিৰ গছ কেইটা আছে? ভেন্দিৰ গছ আছে 3টা। আৰু এটাকৈ ভেন্দিৰ গছত কেইটাকৈ ভেন্দি আছে? 4টাকৈ ভেন্দি আছে। তেনেহ'লে মুঠ ভেন্দি কেইটা হ'ব? ইয়াত 4টা আৰু ইয়াত 4টা। কেইটা হ'ব? 8টা। আৰু ইয়াত 4টা কিমান হ'ব? 12টা। তেনেহ'লে মুঠ ভেন্দি কেইটা হ'ব? 12টা। এইটো আমি এনেকৈও লিখিব পাৰোঁ যে 4 3 গুণ কিমান হয়? 4 3 গুণ 12। এইটো আমি এনেকৈও লিখিব পাৰোঁ। তাৰপিছত তোমালোকে চোৱা কি কৈছে, কৰি চাও আহা। ক নম্বৰ, প্ৰতিখন ই ৰিক্সাত থকা চকাৰ সংখ্যা। প্ৰতিখন ই ৰিক্সাত কেইটা চকা আছে? 3টা। চকাৰ মুঠ সংখ্যা আমি এতিয়া এই চকাবোৰ গণিম। তোমালোকে চোৱা এইখন ই ৰিক্সাত কেইটা আছে? 3টা চকা আছে। ইয়াত লিখিবা 3। তাৰপিছত এইখনত আছে 3টা। ইয়াত লিখিবা 3। এইখনত 3টা আছে। ইয়াত লিখিবা তোমালোকে 3। আৰু ইয়াতো মানে 3টা চকা আছে। ইয়াত লিখিবা 3। তেনেহ'লে মুঠ কেইটা হ'ব? 3 যোগ 3 কিমান হয়? 6। 6 আৰু 3 কিমান হ'ব? 9। 9 আৰু 3 কিমান হ'ব? 9 10 11 12। মুঠ চকা কেইটা হ'ল? 12টা। এতিয়া 3ৰ একটা গোট আছে। 3ৰ গোট কেইটা আছে? তোমালোকে চোৱা ইয়াত এটা 3ৰ গোট আছে। মানে ইয়াত এটা 3 আছে। তাৰপিছত ইয়াত এটা আছে, ইয়াত এটা আৰু ইয়াত এটা 3 আছে। তেনেহ'লে মুঠ 3 কেইটা হ'ল? ইয়াত এটা, ইয়াত এটা। কিমান হ'ল? 2টা। 3টা 4টা। মানে 3ৰ গোট কেইটা আছে? 4টা। 3ৰ গোট কেইটা আছে? ইয়াত লিখিবা 4। 3ৰ 4টা গোট। এইটো আমি এনেকৈও লিখিব পাৰোঁ যে 3 পূৰণ 4 মানে 3 4 গুণ কিমান হয়? 3 4 গুণ 12। ইয়াত লিখিবা 12। তাৰপিছত তোমালোকে খ নম্বৰটো চোৱা কি কৈছে, প্ৰতিটো ডালত থকা চৰাইৰ সংখ্যা কিমান? 1 2 3 4 কিমান আছে? মানে প্ৰতিটো ডালত 4টাকৈ চৰাই আছে। চৰাইৰ মুঠ সংখ্যা কিমান হ'ব? ইয়াত আছে 4টা। ইয়াত লিখিবা তোমালোকে 4। আৰু ইয়াত কেইটা আছে? ইয়াতো 4টা। ইয়াত লিখিবা 4। 4 যোগ 4 কিমান হয়? 8। এতিয়া
4ৰ দেখটা গোট 4ৰ গোট কেইটা ইয়াত এটা গোট আছে আৰু ইয়াত এটা গোট আছে 4ৰ গোট কেইটা 4ৰ গোট আছে দুটা এইটোক আমি এনেকৈ লিখিব পাৰো যে 4 পূৰণ 2 মানে 4 2 গুণ কিমান হয় 4 2 গুণ 8 এতিয়া তোমালোকে গ নম্বৰটো চোৱা কি কৈছে প্ৰতিডাল মালাত থকা ফুলৰ সংখ্যা মানে প্ৰতিখন মালাত কেইটাকৈ ফুল আছে এটা দুটা 3 4 5 কেইটাকৈ ফুল আছে পাঁচটাকৈ ফুল আছে মানে ফুলৰ মুঠ সংখ্যা কিমান হ'ব ইয়াত আছে পাঁচটা তোমালোকে ইয়াত লিখিবা 5 তাৰ পিছত ইয়াতো আছে কেইটা পাঁচটা ইয়াত আছে পাঁচটা আৰু ইয়াতো আছে কেইটা পাঁচটা এতিয়া আমি এইবোৰ যোগ কৰিম কিমান হ'ব 5 5 এ 10 10 আৰু 5 যোগ কৰিলে কিমান হ'ব 15 আৰু 5 কিমান হ'ব 20 ইয়াত হ'ব কিমান 20 এতিয়া 5ৰ দেখটা গোট মানে 5ৰ গোট কেইটা আছে ইয়াত এটা গোট আছে 5ৰ এটা দুটা তিনিটা চাৰিটা 5ৰ গোট কেইটা আছে চাৰিটা তোমালোকে ইয়াত লিখিবা 4 মানে 5ৰ চাৰিটা গোট সমান এটো আমি এনেকৈ লিখিব পাৰো যে 5 পূৰণ 4 মানে 5 4 গুণ কিমান হয় 5 4 গুণ 20 তাৰ পিছত তোমালোকে ঘ নম্বৰটো চোৱা কি কৈছে প্ৰতিজোপা গছত থকা বিলাহীৰ সংখ্যা কিমান আছে এটা দুটা 3 4 5 6 তোমালোকে ইয়াত লিখিবা 6 মানে প্ৰতিটো গছত 6টাকৈ বিলাহী আছে বিলাহীৰ মুঠ সংখ্যা কিমান হ'ব ইয়াত আছে কেইটা ইয়াত আছে 6টা ইয়াত লিখিবা 6 তাৰ পিছত ইয়াতো আছে কেইটা 6টা ইয়াত লিখিবা 6 আৰু ইয়াতো আছে 6টা তেনেহলে কিমান হ'ব 6 আৰু 6 12 12 আৰু 6 কিমান হয় 18 কিমান হয় 18 ইয়াত লিখিবা 1 10 8 18 এতিয়া 6ৰ দেখটা গোট 6ৰ গোট কেইটা আছে ইয়াত এটা আছে ইয়াত এটা কেইটা আছে তিনিটা 6ৰ গোট কেইটা আছে 6ৰ গোট আছে তিনিটা এইটো আমি এনেকৈ লিখিব পাৰো যে 6 পূৰণ 3 মানে 6 3 গুণ কিমান হয় 6 3 গুণ 18 ইয়াত লিখিবা 1 10 8 18 তলৰ তালিকাখন সম্পূৰ্ণ কৰ আহা তোমালোকে চোৱা ইয়াত আছে দুখন কিতাপ ইয়াতো আছে দুখন ইয়াতো দুখন মানে ইয়াতো দুখন 1 2 3 4 মানে 2 কেইবাৰ হ'ব 2 4 বাৰ যোগ হ'ব তোমালোকে এইবোৰ যোগ কৰি চাবা কিমান হ'ব 8 2 4 বাৰ এইটো আমি এনেকৈ লিখিব পাৰো যে 2 4 গুণ কিমান হয় 2 4 গুণ 8 মানে মুঠ কিতাপ কেইখন আছে মুঠ কিতাপ 8খন আছে তাৰ পিছত তোমালোকে ইয়াত চোৱা ইয়াত আছে লাডু কেইটা আছে ইয়াত আছে 3টা লাডু ইয়াত 3টা আৰু ইয়াত 3টা মানে 3 যোগ 3 যোগ 3 কিমান হ'ব সমান 9টা লাডু মানে 3 3 বাৰ এইটো আমি এনেকৈ লিখিব পাৰো যে 3 পূৰণ 3 মানে 3 3 গুণ কিমান হয় 3 3 গুণ 9 মানে মুঠ লাডু কেইটা আছে মুঠ লাডুৰ সংখ্যা হৈছে 9টা তাৰ পিছত তোমালোকে ইয়াত চোৱা এইবিলাক হৈছে পেন্সিল কেইটা আছে এটা দুটা 3 4 ইয়াত আছে 4টা আৰু ইয়াতো আছে কিমান 4 4 যোগ 4 কিমান হয় সমান ইয়াত হ'ব 8 মানে 4 কেইবাৰ হৈছে 4 দুবাৰ এইটো আমি এনেকৈ লিখিব পাৰো যে 4 পূৰণ 2 4 2 গুণ কিমান হয় 4 2 গুণ 8 ইয়াত লিখিবা 8 তাৰ পিছত তোমালোকে তলত চোৱা এইবোৰ হৈছে কি বেলুন ইয়াত কেইটা আছে এটা দুটা 3 4 ইয়াত আছে 4টা তোমালোকে ইয়াত লিখিবা 4টা তাৰ পিছত ইয়াতো আছে কেইটা 4টা তাৰ পিছত ইয়াতো আছে 4টা আৰু ইয়াত আছে 4টা তাৰ পিছত আৰু ইয়াতো আছে কেইটা 4টা মানে 4 কেইটা হল এটা দুটা 3 4 5টা কেইটা 4 হল এটা দুটা 3 4 5 তোমালোকে এইবোৰ যোগ কৰি চাবা কিমান হ'ব 20 কিমান হ'ব 20 মানে 4 কেইবাৰ হৈছে 4 5 বাৰ তোমালোকে লিখিবা 4 কেইবাৰ হৈছে 5 বাৰ 4 কেইবাৰ হৈছে 5 বাৰ এইটোক আমি এনেকৈ লিখিব পাৰো যে 4 পূৰণ 5 মানে 4 5 গুণ কিমান হয় 4 5 গুণ 20 মানে মুঠ ইয়াত কিমান আছে মুঠ 20টা বেলুন আছে তাৰ পিছত তলৰ বাকচবোৰ আষ্টানি মিলাও আহা তোমালোকে ইয়াত চোৱা 4 যোগ 4 এইটোক আমি এনেকৈ লিখিব পাৰো মানে 4 কেইবাৰ 4 পূৰণ 2 4 2 বাৰ 4 2 গুণ কিমান হয় 8 তাৰ পিছত ইয়াত চোৱা 5 যোগ 5 যোগ 5 এইটোক আমি এনেকৈ লিখিব পাৰো যে 5 হৈছে কেইবাৰ 5 3 বাৰ 5 পূৰণ 3 5 3 গুণ কিমান হয় 15 ইয়াৰ লগত এইটো মিলাই দিবা এনেকৈ তোমালোকে এইবোৰ মিলাই দিবা
তাৰপিছত 8 যোগ 8 এইটোক আমি এনেকৈ লিখিব পাৰোঁ যে 8 পূৰণ কেইবাৰ 8 দুইবাৰ 8 2 গুণ কিমান হয় 16 ইয়াৰ লগত এইটো মিলাই দিবা তাৰপিছত ইয়াত চোৱা 3 যোগ 3 যোগ 3 যোগ 3 মানে 3 কেইবাৰ 3 চাৰিবাৰ এইটোক আমি এনেকৈ লিখিব পাৰোঁ যে 3 পূৰণ 4 মানে 3 4 গুণ কিমান হয় 12 ইয়াৰ লগত এইটো মিলাই দিবা 2ৰ পূৰণৰ নেওতা সাজো আহা তোমালোকে ইয়াত চোৱা 2 কেইবাৰ হৈছে 2 ইয়াত এবাৰ হৈছে মানে 2 এবাৰ 2 1 গুণ কিমান হয় 2 1 গুণ 2 তোমালোকে ইয়াত চোৱা 2 কেইবাৰ হৈছে এবাৰ এবাৰ দুবাৰ 2 কেইবাৰ হৈছে 2 দুবাৰ মানে 2 2 গুণ কিমান হয় 4 তাৰপিছত 2 কেইবাৰ হৈছে এবাৰ দুবাৰ তিনিবাৰ মানে 2 তিনিবাৰ কিমান হ'ব 2 3 গুণ কিমান হয় 6 তোমালোকে এইবোৰ যোগ কৰি চাবা ইয়াত কিমানটা আছে 6টা আছে ইয়াত যোগ কৰি চাবা ইয়াত মুঠ কেইটা আছে 4টা আছে তাৰপিছত 2 কেইবাৰ হৈছে 2 চাৰিবাৰ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 2 চাৰিবাৰ মানে 2 4 গুণ কিমান হয় 8 2 ইয়াত কেইবাৰ হৈছে 2 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ চাৰিবাৰ পাঁচবাৰ মানে 2 পাঁচবাৰ মানে 2 5 গুণ কিমান হয় 10 তাৰপিছত 2 ছয়বাৰ কিমান হ'ব 2 ছয়বাৰ 12টা তোমালোকে গণি চাবা ইয়াত আছে কেইটা 12টা আছে তাৰপিছত 2 সাতবাৰ 7 2 গুণ কিমান হ'ব ইয়াত লিখিবা 14 তোমালোকে গণি চাবা ইয়াত হ'ব 14 তাৰপিছত 2 আঠবাৰ কিমান হ'ব 2 8 গুণ কিমান হ'ব 16 তাৰপিছত 2 নবাৰ মানে 2 9 গুণ কিমান হ'ব 18 ইয়াত লিখিবা 18 তাৰপিছত 2 দহবাৰ মানে 2 10 গুণ কিমান হয় 20 তোমালোকে ইয়াত চাবা কেইটা আছে 20টা আছে আৰু 2 কেইবাৰ হৈছে 2 ইয়াত 10 বাৰ হৈছে তোমালোকে এইবোৰ নিজে গণি চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা থেংক ইউ